জেলৰ পৰা ওলাব এতিয়া সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আৰু এই কথা মই কোৱা নাই এই কথা কৈছে আমাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই সম্পূৰ্ণকৈ জনাম এই খবৰটো কিছু সময় আগত ওলাই আহিছে যে এতিয়া জেলৰ পৰা ওলাব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া ডাঙৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈ ডাঙৰীয়াই তেওঁৰ মতে মুখ্যমন্ত্ৰীয়ে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আৰু পবিত্ৰ মাৰ্ঘেৰিটাক বচাবলৈ চেষ্টা কৰিছে আসলতে এই খবৰটো সবিস্তাৰে আপোনালোকে জানিবলৈ নিশ্চয় চেষ্টা কৰিছে এতিয়া মই জনাই যাম আসলতে কি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া আমাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই এতিয়া এই খবৰটো কৰ পৰা লোৱা হৈছে হেও মই স্ক্ৰিনত আপোনালোকক দেখুৱাই দিছো এই ৱেবছাইটটোত এই খবৰটো ওলাই আহিছে আপোনালোকে এবাৰ চেক কৰি চাব সম্পূৰ্ণকৈ আপোনালোকে জানিব পাৰিব আৰু যদি নেচায়ো মই আপোনালোকক জনাই দিছো জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্ত সন্দৰ্ভত ডাঙৰ এতিয়া মন্তব্য কৰিছে বিধায়ক অখিল গগৈ ডাঙৰীয়াই সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক এতিয়া বচাবলৈ মুখ্যমন্ত্ৰীয়ে তদন্তৰ নামত নাটক কৰি থকা বুলি কৈছে আৰু এই কথা কৈছে অখিল গগৈ ডাঙৰীয়াই দেই বাৰে বাৰে কৈছো মই কোৱা নাই লগতে কৈছে তেখেতে নিৰ্বাচন শেষ হোৱাৰ পাছতে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা জেলৰ পৰা ওলাই আহিব এয়া কেৱল ভেকু ভাওনা বুলি কৈছে গগৈয়ে কৈছে জুবিন গাৰ্গে পলিটিক্স নকৰিবা বন্ধু বুলি সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক কৈছিল পাপৰৰ লগত তুলনা কৰিছিল এতিয়া দেখি আছো তদন্তৰ নাটকত এতিয়া পৰিণত হৈছে আৰু লগতে হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বচোৱাৰ চেষ্টা কৰিছে বুলিও আমাৰ যি বিধায়ক গৰাকীয়ে কৈছে লগতে তেওঁ কৈছে যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক ন্যায় নিদিয়ে ন্যায় দিয়াৰ নাটক কৰিব কাৰণ বহুত আছে বোলে এটা কাৰণ হল যিসকল অভিযুক্ত জেলত আছে সেই সকলোবোৰ বিজেপিৰ সৈতে জড়িত তদন্তকাৰী সংস্থাই বিভিন্নজনক তলব কৰিছে সিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজন কৰিছিল পবিত্ৰ মাৰ্ঘেৰিটাৰ বিভাগে কিন্তু এতিয়ালৈকে তেওঁক তলব কৰা হোৱা নাই বুলি কৈছে বিধায়ক গৰাকীয়ে লগতে বিধায়ক গৰাকীয়ে কৈছে সিদ্ধাৰ্থ নিজে এজন বিজেপিৰ সদস্য তেওঁ অসম বিজেপি ইউথ ইনচাৰ্জ আছিল শ্যামকানু মহন্তৰ সৈতে হিমন্তৰ ঘনিষ্ঠ ইয়াৰ উপৰি হিমন্তৰ পত্নী ৰিনিকি ভূঞা শৰ্মা সেই অনুষ্ঠানলৈ গৈছিল বুলি অভিযোগ উত্থাপন হৈছে আনকি তেওঁ জুবিনৰ মৃত্যুৰ পাছত ফেশ্বন শ্ব' অনুষ্ঠিত কৰিছিল বুলিও অভিযোগ উঠিছে বৰ্তমান সময়ত এই গোটেই তদন্ত নাটকত পৰিণত হোৱা বুলি উল্লেখ কৰি গগৈয়ে কয় দেখিবলৈ পাব যে আজিৰ দিনটোলৈ তদন্তকাৰী দলে জুবিনৰ মৃত্যু হোৱা সাগৰলৈ যোৱা নাই ফিচাৰ ৰিপৰ্টত জুবিনৰ শৰীৰত সাগৰৰ যি এটো আপোনালোকৰ ডায়েটুম নামৰ পদাৰ্থ সেই ডায়েটুম নামৰ পদাৰ্থ সোমোৱা বুলি উল্লেখ আছিল গতিকে সেই সাগৰলৈ যাই তদন্ত কৰাৰ প্ৰয়োজন আছিল কিন্তু তদন্তকাৰী সংস্থাই মাত্ৰ এদিনৰ বাবে সিংগাপুৰলৈ যায় সেইভাবে তদন্ত আদালতৰ দ্বাৰা কৰিব লাগে কিন্তু হেও কৰা নাই বুলি কৈছে গগৈয়ে আৰু লগতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উত্থাপন কৰি গৈছে এই গগৈয়ে উত্থাপন কৰি গৈ কৈছে যে মই ভাবো হিমন্ত বিশ্ব শৰ্মাই সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত পবিত্ৰ মাৰ্ঘেৰিটাক বচাবৰ চেষ্টা কৰিছে লগতে ৰিনিকিৰ নাম যাতে আতৰাব পাৰে তাৰ বাবে জুবিন গাৰ্গৰ তদন্ত নাটকলৈ পৰিণত কৰিছে লগতে কৈছে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল কৰিব কিন্তু তাত কোনো তথ্য দাখিল নকৰে নিৰ্বাচনলৈকে অভিযুক্তসকলক যেনে তেনে জেলত থাকিব কিন্তু নিৰ্বাচন শেষ হোৱাৰ পাছতে তেওঁলোকে জামিন লাভ কৰিব তেতিয়া কেছু শেষ হ'ব আৰু সকলো একেবাৰে ওলাই আহিব ঠিক তেনে ধৰণে এতিয়া মন্তব্য কৰা দেখা গৈছে বিধায়ক অখিল গগৈ ডাঙৰীয়াক আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই যি মন্তব্য সাংবাদিকসকলৰ আগত কৰিছে আপোনালোকক জনালো যদি আপোনালোকে এই যিটো খবৰ আছে বা এই যি মন্তব্য কৰিছে বিধায়ক অখিল গগৈ ডাঙৰীয়াই ইয়াৰ ওপৰত যদি আপোনালোকৰ কিবা মতামত আছে কমেন্ট সেকশনত জনাব আৰু শেষত কৈ থৈছো এই যিটো খবৰ এই যিটো নিউজ এই নিউজটো মই কৰ পৰা লৈছো আপোনালোকক নিশ্চয় কলো পুনৰবাৰ দেখুৱাই দিছো
ইয়াৰ পৰা লোৱা হৈছে গতিকে আপোনালোকৰ মতামতবিলাক জানিবলৈ চেষ্টা কৰিম ধন্যবাদ জয় অসম